Hello, students. How are you? I hope all of you are well and good. চবৰে চাগে এক্সাম চলি আছে বা চলিব আৰম্ভ হ'ব। তো আজি বহুত দিনৰ মূৰতে ভিডিঅ' এটা কৰিবলৈ লৈছোঁ আৰু ভিডিঅ'টো ক্লাছ 9ৰ কাৰণে ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ যিটো মোচন চেপ্টাৰৰ এটা খুব কমন কুৱেশ্যন আৰু সেই কুৱেশ্যনটো হৈছে আমাৰ যিটো মোচনৰ এটা ফৰ্মুলা আছে যে ভি ইকুৱেলছ টু ইউ প্লাছ এ টি। ত' সেই ফৰ্মুলাটো গ্ৰাফিকেলি কেনেকৈ প্ৰুভ কৰিব লাগিব সেইটোৰ ওপৰত মই এতিয়া ভিডিঅ'টো বনাবলৈ লৈছোঁ। আশা কৰিছোঁ তোমালোকৰ সুবিধা হ'ব and you will learn something and hope it will help you in the coming exam. Okay, so without wasting time, let's start. So now at first I want to write the formula to মই লিখি লওঁ v equals to u plus at. so এই ফৰ্মুলাটোৰ কি হ'ল এতিয়া গোটেই টাৰ্মছ কিটা যিটা আমি ইয়াত ইউজ কৰিছো v u a t এইগিটাৰ গোটেইগিটাৰ টাৰ্মছটো আমি প্ৰথম জানি ল'ব লাগিব। তো হেতু মই তোমালোকক এনে এবাৰ ৰিমাইন্ড কৰি দিছো যে ইয়াতে v মানে হ'ল এটো হৈছে ফাইনেল ভেলোচিটি okay তাৰ পাছতে u মানে হৈ গ'ল initial velocity a মানে হ'ল acceleration আৰু t মানে হ'ল time. okay so এতিয়া এই গোটেইগিটা টাৰ্ম মানে ফাইনেল ভেলোচিটি ইনিশিয়াল ভেলোচিটি এক্সিলাৰেশন টাইম এই গোটেইগিটা বস্তু মই অকমান ওপৰে তোমালোকক কৈ দিওঁ তোমালোকৰ আইডিয়া হয়তো আছেই কিন্তু হলেও কাৰবাৰ ডাউট থাকিব পাৰে মই হেতু কাৰণে এবাৰ কৈ দিছো। সো প্ৰথম কথা হ'ল ইনিশিয়াল ভেলোচিটি তাৰ মানে যেটো মই ইউ কথা কৈছো ইউ ইনিশিয়াল ভেলোচিটি। সো ইনিশিয়াল ভেলোচিটিটো কি বস্তু যে যেতিয়া এটা অবজেক্ট মুভ কৰে মানে মুভিং অবজেক্ট এটা কথা কৈছো এই মুভিং অবজেক্টটো যেতিয়া আমি ফাৰ্স্ট টাইম অবজাৰ্ভ কৰো ওকে প্ৰথমবাৰ যেতিয়া অবজাৰ্ভ কৰো সেই ফাৰ্স্ট টাইম অবজাৰ্ভ কৰিলে সেই অবজেক্টটোৰ যিটো ভেলোচিটি সেই ভেলোচিটিটোক আমি কম ইনিশিয়াল ভেলোচিটি মানে তোমালোকে সবেই জানাই যে ভেলোচিটি মানে তোমাৰ ধৰি লোৱা স্পিড আৰু ধৰি ল'বৰ কাৰণে বুজিবৰ কাৰণে তোমালোকে স্পিড বুলি ল'ব পাৰা। সো স্পিড আৰু ভেলোচিটি ডিফাৰেন্স এটাই যে স্পিডত ডাইৰেকশনটো মেনশন নাথাকে কিন্তু ভেলোচিটিত ডাইৰেকশনটো মেনশন থাকে। তাৰ বাহিৰে তাৰ ভেলোচিটি আৰু স্পিডৰ মানে বৰ বেছি ডিফাৰেন্স নাই। তো সেই কাৰণে তোমালোকে কমনলি স্পিড বুলি ক'লে চাগে সবে বুজি পাবা হেতু কাৰণে মই স্পিড ওয়াৰ্ডটো ইউজ কৰিছো যে এটা বস্তু ধৰি লোৱা গাড়ী এখন গৈ থাকোতে গাড়ীখন তুমি প্ৰথমবাৰ যেটা দেখিলা প্ৰথমবাৰ দেখোতে গাড়ীখন কিমান স্পিডত গৈ আছে তো হেতু হ'ব তাৰ ইনিশিয়াল ভেলোচিটি। তাৰ পাছত তুমি আকৌ আতৰি আহিলা তাৰ পাছত অলপ দেৰি পিছত আকৌ ধৰি লোৱা গৈ পেলাই তুমি আকৌ গাড়ীখন দেখিলা মানে আকৌ এবাৰ মুভ কৰি আছে গাড়ীখনে তো তেতিয়া তুমি আকৌ চালা যে কি কিমান স্পিডত গৈ আছে তো হেতু হ'ব তাৰ মানে ফাইনেল ভেলোচিটি। মানে যেতিয়া এটা মুভিং অবজেক্টৰ প্ৰথমবাৰ অবজাৰ্ভ কৰোতে যেটো আমি ভেলোচিটি পাওঁ হেতুক আমি ইনিশিয়াল ভেলোচিটি বুলি কওঁ আৰু সেকেন্ড টাইম আমি অবজাৰ্ভ কৰোতে যেটো ভেলোচিটি পাওঁ হেতুক আমি ফাইনেল ভেলোচিটি বুলি কোৱা হয়। ওকে সো ইনিশিয়াল ভেলোচিটিটো ইউ ৰে ৰিপ্ৰেজেন্ট কৰে আৰু ফাইনেল ভেলোচিটিটো ভি ৰে ৰিপ্ৰেজেন্ট কৰে। তো আই হোপ ইউ আন্ডাৰস্টুড। তাৰ পিছত আহি গ'ল আমাৰ এই যে প্ৰথমবাৰ তুমি চালা প্ৰথমবাৰ চাওতে হেতু মই ক'লো যে ইনিশিয়াল ভেলোচিটি তাৰ পাছত তুমি সেকেন্ড বাৰ চালা তো প্ৰথমবাৰ চোৱা আৰু সেকেন্ড বাৰ চোৱাৰ মাজত যেটো টাইমৰ যেটো গ্যাপ কিমান সময়ৰ পিছত তুমি মানে সেকেন্ড টাইম অবজাৰ্ভ কৰিলা তো হেতুকে আমি কি বুলি কওঁ হেতু আমি টাইম ডিউৰেশন বা টাইম বুলি আমি লওঁ। তো এটো টাইম ডিউৰেশন বা টাইম। ওকে সো ইনিশিয়াল ভেলোচিটি ফাইনেল ভেলোচিটি আৰু টাইম এই তিনটা বস্তু ক্লিয়াৰ হ'ল বুলি মই ধৰি লৈছো। নেক্সট আহি গ'ল তোমাৰ এক্সিলাৰেশন। সো এক্সিলাৰেশন মানে কি যে তাৰ স্পিডটো মানে যদি বাঢ়ি আছে তো কেনেকে বাঢ়ি আছে ৰেট অফ চেঞ্জ অফ ভেলোচিটি এনে ডেফিনিশন হিচাপত তুমি যদি এক্সিলাৰেশনটো চোৱা তেতিয়াহলে ৰেট অফ চেঞ্জ অফ ভেলোচিটি তাৰ মানে তাৰ ভেলোচিটিটো টাইম বাই টাইম কেনেকে বাঢ়িছে বা কমিবও পাৰে তো কেনেকে কমিছে তো হেতু হৈছে তাৰ এক্সিলাৰেশন।
ওকে সো ইমানটোলৈকে বুজি পালা বুলি ধৰি লৈছো তো এতিয়া আমি মেইন গ্ৰাফটো ড্ৰ কৰি লওঁ সো গ্ৰাফটো ড্ৰ কৰিবৰ কাৰণে কি লাগিব প্ৰথম তোমাৰ এক্স এক্সিছ আৰু ৱাই এক্সিছ আমি ড্ৰ কৰি লৈছো এডাল হ'লগে আমাৰ এক্স এক্সিছ আৰু সিফালে এইফালে মই ড্ৰ কৰি দিছো এডাল হ'ল আমাৰ ৱাই এক্সিছ ওকে এক্স এক্সিছ আৰু ৱাই এক্সিছ আমি ড্ৰ কৰি ললো সো ইয়াতে আমি কি ধৰিলো যে এক্স এক্সিছৰ ফালে এইফালে আমি টাইমটো ল'ম এইফালে টাইম তো আমি এইফালে ল'ম আৰু ৱাই এক্সিছৰ ফালে আমি ধৰি লোৱা ইয়াত ভেলচিটিটো ল'ম ভেলচিটি মানে যিটো বস্তুটোৰ ভেলচিটি যিটো হ'ব সেইটো আমি ৱাই এক্সিছত ৰিপ্ৰেজেণ্ট কৰিম আৰু যিটো টাইম হ'ব সেইটো আমি এক্স এক্সিছত ৰিপ্ৰেজেণ্ট কৰিম এইটো মই ভেলচিটিটো এইফালে এনেকে ভেলচিটি ওকে এতিয়া ভেলচিটিটো আমাৰ ওপৰলৈ গৈছে ভেলচিটিটো এইফালে গৈছে আৰু টাইমটো আমাৰ এইফালে আহিছে ওকে এতিয়া যিটো আমাৰ হেৰিটো হ'ব মানে যিটো জইনিং পইণ্টটো এই যিটো য'ত মানে ধৰি লোৱা তোমাৰ এক্স এক্সিছ আৰু ৱাই এক্সিছ য'ত জইন হৈছে এই পইণ্টটো আমি ও বুলি লৈছো এইফালে হ'লগে আমাৰ এক্স এক্সিছ আৰু এইফালে হ'লগে ৱাই এক্সিছ মানে ৱাই এক্সিছত আমি কি দেখুৱাইছো ভেলচিটি আৰু এক্স এক্সিছত আমি টাইমটো ৰিপ্ৰেজেণ্ট কৰিছো তাৰমানে ভেলচিটি ধৰি লোৱা যেনিবা এনেই কথাটো কৈছো ধৰি লোৱা 10 কিলোমিটাৰ পাৰ ছেকেণ্ড 10 মিটাৰ পাৰ ছেকেণ্ড 20 মিটাৰ পাৰ ছেকেণ্ড 30 মিটাৰ এনেধৰণে ওপৰলৈ গৈ আছে আৰু আমি স্কেলত যদি কওঁ আমি ধৰি লোৱা চেণ্টিমিটাৰত 1 চেণ্টিমিটাৰত 1 মিটাৰকে ধৰিব পাৰো বা তাতকৈ বেছিও ধৰিব পাৰো কমো ধৰিব পাৰো সেইটো একো নাই সেইটো কেলকুলেশ্যনটো লগৰ কথা ঠিক তেনেকৈ ধৰণে টাইমত আমি ধৰি লোৱা ছেকেণ্ডত ধৰিছো 1 ছেকেণ্ড ধৰি লোৱা 2 ছেকেণ্ড 1 চেণ্টিমিটাৰত 1 ছেকেণ্ড 2 চেণ্টিমিটাৰ 2 ছেকেণ্ড এনেকৈ ধৰণে ধৰি লোৱা আমি ইয়াতে ধৰিছো তো এইটো হৈছে আমাৰ আমি গ্ৰাফটো ড্ৰ কৰি লৈছো এতিয়া আমি কি কৰিম অবজেক্টটো ৰিপ্ৰেজেণ্ট কৰিম ধৰি লোৱা যিটো অবজেক্টৰ প্ৰথমবাৰ অবজাৰ্ভ কৰোঁতে তাৰ ভেলচিটি আছিলে আমাৰ ইউ হয়নে আমি ইউ বুলি লৈছিলো ধৰি লোৱা ইউটো যেনিবা এইটো মানে অ'ৰ পৰা এই পইণ্টটোলৈ যেনিবা ইউ মানে এইডোখৰ আমি ধৰি লৈছো ইউ অ'কে তাৰ পাছত ধৰি লোৱা এটা পাৰ্টিকুলাৰ টাইমৰ পাছত যেনিবা টি ইমানটো যেতিয়া মানে টাইমটো গ'ল তেতিয়া ইয়াৰ পৰা ইয়ালৈ এইটোকে আমি টি বুলি ধৰি লৈছো টি টাইম যোৱাৰ পিছত টাইমটো যেতিয়া টি গ'ল তাৰ পাছত তাৰ ভেলচিটিটো হ'লগে যেনিবা এইটো ইমানটো পালেগে যেনিবা তাৰমানে ইয়াৰ পৰা ইয়ালৈকে মানে অ'ৰ পৰা ইয়ালৈকে এইটো হ'লগে আমাৰ ভি অ'কে চ' এতিয়া কি কৰিম আমি এটা ইয়াৰ পৰা আমি এটা এনে ধৰি লোৱা এক্স এক্সিছৰ পেৰেলেলি আমি এটা ডটেড লাইন এনেকৈ আমি দি দিম আৰু এইফালে যিটো টাইমটো আমি দিলোঁ তাৰ পৰা আমি যদি এটা ডটেড লাইন দি দিওঁ মানে পাৰ্পেণ্ডিকুলাৰলি বা ৱাই এক্সিছৰ পেৰেলেলি হ'ব ইডাল তেতিয়া যিটো পইণ্টত মিট কৰিব সেইটোৱে হ'ব আমাৰ তাৰ মানে ফাইনেল ভেলচিটিৰ পইণ্টটো অ'কে এই পইণ্টটো হ'বগৈ আমাৰ ফাইনেল ভেলচিটিৰ পইণ্ট তো এতিয়া ধৰি লৈছো আমি এইকেইটাৰ নাম দি লওঁ কিবা কিবি কেইটামান নাম দি দিছো ধৰি লোৱা এই প্ৰথমৰ পইণ্টটো এইটো নাম দি দিছো আমি এ অ'কে তাৰপিছত এইটো যিটো ছেকেণ্ড পালেগে সেইটো ধৰি লোৱা বি দিলো তাৰপিছত এই টাইমৰ যিটো আমি সেইটো চি দিলো আৰু এইটো যেনিবা আমি ডি দিলো পইণ্টকেইটাৰ নাম দি ললো এতিয়া আমি গ্ৰাফটো ড্ৰ কৰিব লাগিব তো গ্ৰাফটো ড্ৰ কৰিবলৈ কেনেকৈ হ'ব মই দেখুৱাই দিছো যে গ্ৰাফটো আমাৰ ক'ৰ পৰা ক'লৈ যাব তো গ্ৰাফটো এতিয়া সদায় ইনিচিয়েলৰ পৰা ফাইনেললৈ যাব গতিকে এইডোখৰ আমাৰ ইনিচিয়েল এটো ইনিচিয়েল পজিশ্যন তাৰপিছত আমাৰ ফাইনেল পজিশ্যন আমাৰ বি গতিকে গ্ৰাফটো মানে গ্ৰাফটোতো পাৰ হৈ গুচি গ'ল আমি খালি এই বি লৈকে আমি কাউণ্ট কৰিম অ'কে বুজি পাইছা চাগে মই যিটো কথা কৈ আছো চ' এতিয়া যদি বুজি নাই পোৱা মোক আকৌ এবাৰ সুধি ল'বা কমেণ্টটো কৰিব পাৰা তোমালোকে কমেণ্ট বক্সত তো এতিয়া তাৰমানে বস্তুটো অবজেক্টটো ক'ৰ পৰা ক'লৈ গ'ল ইয়াৰ পৰা এৰ পৰা সি ক'লৈ গ'ল বি লৈ গ'ল অ'কে এৰ পৰা সি গ'ল বি লে তো এতিয়া আমাৰ কথাটো হ'ল কি এৰ পৰা বি লে যে গ'ল এই গ্ৰাফটো এৰ পৰা বি লে সেইটো আমাৰ হ'ব সেইটো তাৰ এক্সিলাৰেশ্যন হ'ল তাৰমানে টাইম ৱাইজ তাৰ
যেটো ভেলোসিটি তার চেঞ্জ হল হয় না এৰ পৰা বিলে তাৰ এত আছিলে তাৰপিছত সি বিলে গুচি গল তো তাৰ ভেলোসিটি চেঞ্জ হল সো হেতু আমি এক্সিলাৰেশন মানে এৰে আমি ৰিপ্ৰেজেন্ট কৰিম এতিয়া আমি কি কৰিম আমাৰ গ্ৰাফ মানে ক্যালকুলেশনটো কৰিবৰ সুবিধাৰ কাৰণে আমি এই পইণ্ট গিটা আমি জয়েন কৰি লম ওকে মই জয়েন কৰি দেখাই দিছো তোমালোক কোন গিটা মই কালাৰটো বেলেগ কৰি দিছো তোমালোক বুজি পাবা কোন গিটা আমি জয়েন কৰিছো ধৰি লোৱা মই এতিয়া আমি কি জয়েন কৰিম চোৱা প্ৰথম আমি বি ৰ পৰা সি এই পইণ্টটো আমি জয়েন কৰিম বি সি জয়েন কৰিলো তাৰ পিছত আমি কি জয়েন কৰিম এ ৰ পৰা এক্স এক্সিছৰ প্যাৰেলালি এটা লাইন আমি এনেকে ড্ৰ কৰিম যিডাল লাইনে কি হ'ব বি সিক এটা পইণ্টত ইন্টাৰসেক্ট কৰিব গতিকে সেই পইণ্টটো আমি এটা নাম দিব লাগিব বি সিক যেহেতু ইন্টাৰসেক্ট কৰিলে এটা প্যাৰেলাল হ'ব লাগিব দেই ড্ৰ কৰিছো তো এই পইণ্টটোৰ এটা আমি নাম দিম এই পইণ্টটোৰ কি নাম দিম এই ধৰি লোৱা এটো ই নাম দি দিছো এই পইণ্টটোৰ নাম দিছো ই ওকে তো এতিয়া গোটেই গ্ৰাফটো এবাৰ চাই লোৱা যে অৰিজিনটো হৈছে ও এটো হৈছে এই পইণ্টটোৰ নাম দিলো আমি ও এই পইণ্টটো তাৰ পাছতে প্ৰথম তাৰ যেটো ইনিশিয়াল ভেলোসিটি আছিল ইউ মানে ইনিশিয়াল ভেলোসিটি এটো ইয়াৰ পৰা ওৰ পৰা এইডখৰ হৈছে ইনিশিয়াল ভেলোসিটি এইডখৰ আমি নাম দিলো এই পইণ্টটোৰ নাম দিলো এ আৰু ইয়াৰ পৰা ইয়ালে এইডখৰ হৈছে আমাৰ ইউ তাৰ পিছত ফাইনেল ভেলোসিটি হেতু হলগে এই পইণ্টটো পালেগে ইমানটো পালেগে তো হেতু ইয়াৰ পৰা ইয়ালে ওৰ পৰা এই পইণ্টটোলৈকে হেডখৰ হৈ গল ভি দুটা ভি তো সেই পইণ্টটো আমি নাম দি ললো ডি ওকে তাৰপিছত হেতু পইণ্টৰ এগেইনষ্ট আমাৰ মেইন পইণ্টটো হ'ব এটোহে হ'ব কাৰণ এটো এডালটো এক্সিছাল হ'ল আমাৰ পইণ্টটো ইয়ালে গল কাৰণ টাইমটো আমাৰ আছে ন তো টি টাইম লৈছে গতে টি টাইমৰ আফটাৰ টি টাইম তো এটো পইণ্ট আহিলে এটো পইণ্টৰ পৰা আমি ডটেড লাইন দিলে মানে এটো বি টু হ'ল গতিকে এতিয়া আমাৰ এ বি এডাল হৈছে আমাৰ গ্ৰাফ ওকে তো প্ৰথমৰ ষ্টাৰ্টিং পইণ্টটো আছিলে এ তাৰ পিছত লাষ্ট পইণ্টটো হৈ গল আমাৰ বি তাৰ মানে প্ৰথমতে এ ৰ পৰা ষ্টাৰ্ট কৰি কি বি পাই গল কিমান টাইমত পালে টাইম ললে টি ওকে এ তাৰ ভেলোসিটি কিমান আছিলে ইউ আৰু বি তাৰ ভেলোসিটি হলগে ভি তো এটো হৈছে আমাৰ গোটেই গ্ৰাফটোৰ মিনিংটো তো এতিয়া আমি কি কৰিম চোৱা যেহেতু আমি আঁকি ললো এতিয়া আমি কেইটামান পইণ্টৰ আমি নাম দি ল'ব পাৰিম যেনেকে ধৰি লোৱা ও এ এই ও এ টো আমি নাম দি ল'ব পাৰিম ইউ কাৰণ এটো ওৰ পৰা এলে ইউ ঠিক তেনেকে ধৰণে ও ডি যেটো হ'ব ও ডি হ'ব ভি আৰু ও সি হ'ব টি বুজি পাইছা চাগে তো এতিয়া আমি যেহেতু এই পিছত আমি আঁকি ললো আঁকি লোৱাৰ লগে লগে আমাৰ এডাল ধৰি লোৱা বি সি আমি জয়েন কৰিলো বা এই প্যাৰেলাল টু এক্স এক্সিস আমি ড্ৰ কৰিলো তো হেফালৰ পৰা চাবলৈ গলে আমি এইগিটা পইণ্ট আকৌ পাই যাম যে এই ও এ টো আৰু ই সি টো এটো সমান হ'ব ও এ আৰু ই সি সমান হ'ব ও এ যদি ইউ হয় ই সিও ইউ এ হ'ব ঠিক তেনেকে ও ডি আৰু বি সিও সমান হ'ব ও ডি আৰু বি সিও সমান হ'ব আৰু ইফালে এ ই আৰু ও সিও সমান হ'ব তো এই বস্তুটো তোমালোকে ভালকে চাই লোৱা এটো আমাৰ ক্যালকুলেশনটোত আমি ইউজ কৰিম তাৰমানে এইটো এই গোটেই গিটা কেলে হল এটো বুজি পাইছা বুলি ধৰি লৈছো তো এটো হৈ গল এতিয়া আমি কি কৰিম মেইন আমি ক্যালকুলেশনটোলে যাম সো আমি এটা উলিয়াব লাগে এক্সিলাৰেশন ঠিক আছে আমাৰ অ্যাকৰ্ডিং টু ডেফিনিশন কি আছে এক্সিলাৰেশন to কি বুলি কৈছিলো মই the rate of change of velocity গতে ওপৰত আহিব আমাৰ change of velocity okay আৰু in respect to time তলত আহিব আমাৰ time এতিয়া আমি তাত হেৰিটো পুট কৰিলো এক্সিলাৰেশনত আমি a ৰে ৰিপ্ৰেজেন্ট কৰি a পুট কৰিলো তাৰপিছত চেঞ্জ ইন ভেলোসিটি এতিয়া আমি আগৰ গ্ৰাফটো এবাৰ চাই লওঁ চেঞ্জ কেনেকে হৈছে চাবা দেই এই গ্ৰাফটোলে আহিছো এই গ্ৰাফটোত তোমালোকে চোৱা ইয়াতে চোৱা তোমালোকে মই এবাৰ দেখাই দিছো
ওকে সো ইয়াতে আমাৰ প্ৰথমতে আছিলে ইয়াত আমাৰ আছিলে 8 মই কালাৰটো বেলেগ কৰি লৈছো তেতিয়া তোমালোকে বুজি পাবা তো প্ৰথম আছিলে আমাৰ এই পইণ্টটোত 8 আছিল এৰ পৰা ই গ'লগে বিলে তাৰমানে প্ৰথম ভেলচিটি আছিলে OA আৰু পিছৰ ভেলচিটি হ'লগে BC ওকে তো গতিকে চেঞ্জ বুলি ক'বলৈ গ'লে আমাৰ পিছত হ'ল BC আৰু প্ৰথমতে আছিলে OA গতিকে BC মাইনাছ OA যদি আমি লিখো সেইটো হ'ব আমাৰ চেঞ্জ বুজি পাইছানে কথাটো ধৰি লোৱা তোমাৰ যেনিবা প্ৰথমতে তোমাৰ হাতত আছিলে 5 rupees আৰু তাৰ পাছত যেনিবা তোমাৰ হাতলে আৰু পইচা আহিলে আহি পেলাই তোমাৰ হাতত আহি গ'ল 12 rupees সো তেতিয়াহ'লে তোমাৰ চেঞ্জ কিমান হ'ল 12 minus 5 তাৰমানে তোমাৰ চেঞ্জ হৈ গ'ল তোমাৰ কিমান 7 rupeesৰ চেঞ্জ হ'ল ইয়াতো ঠিক তেনেকৈ হ'ল প্ৰথমতে আছিলে OA তাৰ পিছত হৈ গ'লগে BC গতিকে চেঞ্জ হ'ল BC minus OA তো সেইটো আমি প্ৰথমতে লিখিম এতিয়া চাবা দেই বা চেঞ্জটো কি লিখিম BC minus OA কালাৰটো চেঞ্জ কৰি লৈছো ইয়াত আমি এতিয়া আমাৰ চেঞ্জ ইন ভেলচিটি পিছৰ সেকেন্ড ভেলচিটি হৈ গ'ল আমাৰ BC আৰু প্ৰথম ভেলচিটি আছিলে OA ঠিক আছে আৰু টাইম আগৰ গ্ৰাফটো আকৌ এবাৰ চাই লোৱা টাইমটো কি হ'ল ইয়াত চোৱা O ৰ পৰা C লে তাৰমানে OC আমাৰ টাইম হ'লগে OC এতিয়া আমি তলত লিখিম OC ঠিক আছে তো এতিয়া আহি গ'ল আকৌ A ইকুৱেলছ টু BC BC ৰ ঠাইত আমি কি লিখিব পাৰো এফালে তুমি চোৱা ইয়াত BC ৰ ঠাইত আমি লিখিব পাৰো V দেখিছানে এইটো চোৱা এই BC ৰ ঠাইত আমি V লিখিব পাৰো এইটো দেখিছা তো গতিকে আমি য'ত BC আছিলে তাৰ ঠাইত আমি কি লিখিম V মাইনাছ OA ৰ ঠাইত আমি কি লিখিব পাৰো এফালে তুমি চাই লোৱা OA এই প্ৰথমটো এইটো OA চোৱা OA ৰ ঠাইত আমি কি লিখিব পাৰো U লিখিব পাৰো তো U দিয়া আছে গতিকে আমি OA ৰ ঠাইত কি লিখিম U লিখিম নেক্সট আমাৰ OC ৰ ঠাইত আমি কি লিখিব পাৰো এফালে আমি বনাই থৈছো নহয় OC ৰ ঠাইত আমি কি লিখিব পাৰো T লিখিব পাৰো গতিকে আমি OC ৰ ঠাইত আমি T লিখিম সৰি OC ৰ ঠাইত আমি লিখিম T তো এতিয়া আমাৰ কি হ'ব চোৱা এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম আৰু কি হ'ব A into T AT হ'ব আৰু V minus U গতিকে V minus U equals to আমাৰ হ'ব AT বা এটোকে আমি এনেকে যদি U টো সিফালে লৈ যাওঁ তেতিয়াহ'লে V equals to U plus AT আৰু এটো হৈছে আমাৰ ফৰ্মুলাৰ proof ওকে সো ইমানটো কথা মই ভাবিছো তোমালোকে বুজি পালা হয়তো পালা বুলি ধৰি লৈছো আৰু যদি ইন কেছ বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে মোৰ তলৰ কমেন্ট বক্সত কমেন্ট কৰিব পাৰা বা মোৰ পাৰ্সোনাল হোৱাটসএপ নাম্বাৰ দিয়া আছে হোৱাটসএপ নাম্বাৰত কন্টেক্ট কৰিব পাৰা আৰু ইয়াৰ পাছতো আৰু দুটা ফৰ্মুলা আছে মোশনৰ এটা হৈছে তোমাৰ S equals to UT plus half AT squared আৰু এটা আছে তোমাৰ twice AS equals to V squared minus U squared সেই ফৰ্মুলা দুটাৰো যদি প্ৰুফটো মই তোমালোকক বুজাব লাগে তো তোমালোকে মোক জনাবা মই হেগিটাও তোমালোকক যিমান পাৰো ইজিকে বুজাবলৈ ট্ৰাই কৰিম আজিও মই যিমান পাৰো ইজিকে ক'বলৈ ট্ৰাই কৰিলো হয়তো বুজি পাইছা তোমালোকে আৰু ইন কেছ যদি বুজি পোৱা নাই মই আকৌ ক'লো যে তোমালোকে মোক কন্টেক্ট কৰিব পাৰা সো আজিলৈ ইমানেই থেংক ইউ